নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হ'ল জুবিন গাৰ্গ হত্যাৰ যি গোচৰ প্ৰক্ৰিয়া আৰু এয়া বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু ফাষ্ট ট্ৰেক কোৰ্টত চাৰ্জ ফ্ৰেম গঠন প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰা হৈছে কালিৰ পৰা এই সমগ্ৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ যেটো বিচাৰ প্ৰক্ৰিয়া আছিল হেতু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হ'ব আৰু প্ৰত্যেক দিনাখনেই এতিয়াৰ পৰা শুনানি হ'ব আজিও শুনানি আছে কিন্তু প্ৰথম দিনটোতেই এই যি 7 জন অভিযুক্ত আছে তেওঁলোকৰ যে চাৰ্জ ফ্ৰেম গঠন প্ৰক্ৰিয়াটো আছিল যেটো লেহেমেয়া হৈ আছিল হেতু কালিৰ পৰা নতুনকৈ আৰম্ভ কৰা হৈছে আৰু আশা কৰা হৈছে যে এবছৰৰ ভিতৰতে যে সময়সীমা দিয়া হৈছে এই সময়সীমাৰ ভিতৰতে এই জুবিন হত্যাকাণ্ডত নাম সাঙুৰি খোৱা 7 জন অভিযুক্তই কঠোৰৰ পৰা কঠোৰ শাস্তি পাব কিন্তু কথাটো হ'ল যে কালি অমিপ্ৰভা মহন্তৰ যিজন অধিবক্তা আছে তেওঁ যুক্তি দাঙি ধৰিছিল আৰু যেটো গোচৰ আছে 256/2025 এই নম্বৰটোৰ প্ৰথমটো শুনানি কালি সম্পন্ন হৈ যায় আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ আদালতত এই গোচৰটোৰ সোমবাৰৰ পৰা দৈনিক ভিত্তিত শুনানি আৰম্ভ হৈছে মানে কালি আছিল আজিও শুনানি হ'ব আৰু প্ৰথম দিনা আদালতত চাৰ্জ ফ্ৰেমৰ শুনানি নতুনকৈ আৰম্ভ কৰা হয় আৰু শুনানিত অভিযুক্ত অমিপ্ৰভা মহন্ত হৈ অধিবক্তা আনন্দ কুমাৰ ভুৱাই ডিচাৰ্জ আবেদনৰ সন্দৰ্ভত যুক্তি দাঙি ধৰে আৰু তেওঁ কয় যে অমিপ্ৰভা মহন্ত নিৰ্দোষী তেওঁ এই সমগ্ৰ ঘটনাৰ লগত তেওঁ জড়িত নহয় তেওঁ নিৰ্দোষী তেওঁক মিছাকৈ তেখেতক ৰখা হৈছে এই যুক্তি তেওঁলোকে দাঙি ধৰে আৰু অমিপ্ৰভাক গোচৰটোৰ পৰা মুক্তি দিবৰ কাৰণে তেওঁ ফাষ্ট ট্ৰেক আদালতৰ যি ন্যায়াধীশ আছিল তেখেতক আবেদন জনাইছে ন্যায়াধীশ শৰ্মিলা ভূঞা আৰু তাৰ পাছত যদি ক'বলৈ যাওঁ আজি যি গোচৰ আছে কালি তেখেতৰ জ্যেষ্ঠ অধিবক্তা আনন্দ কুমাৰ ভূঞাই দিছিল আৰু আজি পুৱাৰ ভাগত প্ৰথম ভাগত কনিষ্ঠ অধিবক্তা গ্ৰেভিয়েল সাহুৱে গোচৰটোৰ অৱশিষ্ট অংশ দাঙি ধৰিব বা অমিপ্ৰভা মহন্তৰ হৈ তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰিব আৰু লগতে আদালতত আন কেইজন যি অভিযুক্ত আছে জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা পৰেশ বৈশ্য তেওঁলোকৰ যিবোৰ মোবাইল যি জব্দ কৰি ৰখা হৈছে সেইবোৰ পুনৰ ঘূৰাই ল'বৰ কাৰণে তেওঁলোকৰ অধিবক্তা আবেদন কৰিব আৰু লগতে আজি দিনটোৰ আগবেলা ভাগত আজি শ্যামকানু মহন্ত অধিবক্তা আৰু লগতে সিদ্ধাৰ্থ শৰ্মা অধিবক্তাও কিন্তু আজি এই আদালতত যুক্তি প্ৰদৰ্শন কৰিব তেওঁলোকক কেনেকৈ মুকলাই নিব পাৰি এখন যি ন্যায়িক যুঁজ আছে সেই যুঁজখন আৰম্ভ হ'ব কালি ইতিমধ্যে কৈছো যে অমিপ্ৰভা মহন্তৰ যিজন উকিল আছিল অধিবক্তা আছিল আনন্দ কুমাৰ ভূঞা তেখেতে ডিচাৰ্জ আবেদনৰ সন্দৰ্ভত যুক্তি দাঙি ধৰিছিল আজি পুনৰ অমিপ্ৰভা মহন্তৰ হৈ এই ফাষ্ট ট্ৰেক আদালতত যুক্তি দাঙি ধৰিব কনিষ্ঠ অধিবক্তা গ্ৰেভিয়েল সাহুৱে আৰু তাৰ লগে লগে আগবেলা শ্যামকানু মহন্ত অধিবক্তা আৰু পিছবেলালৈ সিদ্ধাৰ্থ শৰ্মা অধিবক্তাই যুক্তি দাঙি ধৰিব আৰু ইতিমধ্যেই অমিপ্ৰভা মহন্ত অধিবক্তাই গোচৰ সম্পৰ্কীয় কিছু নথিপত্ৰ বিচাৰি আবেদন জনাইছিল যাৰ কাৰণে তেখেতক 10 দিনৰ সময়সীমা আদালতৰ ফালৰ পৰা দিয়া হৈছে ফাষ্ট ট্ৰেক আদালতত দিয়া হৈছে সমগ্ৰ ঘটনাটো আৰু ইতিমধ্যেই জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছিল যে ফাষ্ট ট্ৰেক আদালত হ'ব লাগে আৰু জুবিন গাৰ্গৰ অনুৰাগী তথা জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা ন্যায়ালয়পৰা যি তেওঁলোকে আবেদন কৰি আছিল বা দাবী কৰি আছিল এই দাবীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠনৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ক কৈছিল আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যৱস্থা কৰিছে কিন্তু সকলোৰে মনত প্ৰশ্ন যে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু লগতে এই যি অভিযুক্ত সকল আছিল তেওঁলোকৰ যি চাৰ্জ ফ্ৰেম গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে লগতে পুনৰ শুনানি হ'ব তেওঁলোকৰ কথা শুনা হ'ব আৰু ইতিমধ্যে সিঙ্গাপুৰৰ যি কৰোনাছ আদালত আছে কৰোনাছ আদালতৰ ফালৰ পৰা যেটো চূড়ান্ত ৰায়দান দিয়া হ'ল তাত কোৱা হ'ল কিন্তু জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছিল তেখেতক কোনো ষড়যন্ত্ৰমূলক তাত কোনো ধৰণৰ গোন্ধ তেওঁলোকে পোৱা নাছিল আৰু যাৰ কাৰণে তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুত দুখ প্ৰকাশ কৰিলে আৰু কোনো অপৰাধমূলক ঘটনাৰ কাৰণে তেওঁলোকে এই সিঙ্গাপুৰ আৰক্ষীয়ে ঘটনাটো আগবঢ়াই নিনিলে এতিয়া সকলোৱে চকু আছে অসমত যেটো ঘটনা চলি আছে কাৰণ 12000 পৃষ্ঠা এখন চাৰ্জশিট গঠন কৰা হৈছে বা দাখিল কৰা হৈছে এই চাৰ্জশিটখনত এই অভিযুক্ত কিজনে জুবিন গাৰ্গৰ লগত বিগত সময়ছোৱাত কৰি অহা অৰ্থনৈতিক লেনদেন বা বিভিন্ন ধৰণৰ ঠগবাজি বা টকা আত্মসাৎ কৰা এনেকুৱা ধৰণৰ কেতবোৰ ডাঙৰ তথ্য পোৱা গৈছে যিবোৰ তথ্যৰ ভিত্তিত ফাষ্ট ট্ৰেক আদালতত এতিয়া নতুনকৈ সমগ্ৰ ঘটনাটোৰ বিচাৰ প্ৰক্ৰিয়া চলিব কিন্তু আৰম্ভণিৰ দিনটোতেই অমিপ্ৰভা মহন্তৰ যিজন অধিবক্তা আছে তেওঁ কিন্তু অমিপ্ৰভা মহন্তক নিৰ্দোষী বুলি তেওঁ যুক্তি দৰ্শায় আৰু লগতে কৈছে যে এই সমগ্ৰ ঘটনাৰ লগত তেওঁ জড়িত নাছিল আজিও পুনৰ অমিপ্ৰভা মহন্তৰ অন্য এজন যি অধিবক্তা আছে গ্ৰেভিয়েল সাহু তেখেতে পুনৰ আজি তেখেতৰ মতামত বা যুক্তি তেওঁ প্ৰদৰ্শন কৰিব আৰু লগতে শ্যামকানু মহন্ত আৰু
সিদ্ধাৰ্থ শৰ্মাৰ উকিলেও আজি কিন্তু পুনৰ তেওঁলোকে তাত যুক্তি দৰ্শাব তেওঁলোকৰ সমৰ্থনত আৰু এয়া হৈ আছে ফাৰ্ষ্ট ট্ৰেক আদালতত আৰু যি চাৰ্জ ফ্ৰেম গঠনৰ প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈছে কালি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছিল গৰিমা শইকীয়া গাৰ্গে কৈছিল যে আজিৰ এটা নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি আশাবাদী যে নতুন প্ৰক্ৰিয়াৰ জৰিয়তে জুবিন গাৰ্গে অতি শীঘ্ৰে ন্যায় পাব আৰু যি পূৰ্বৰ যি আদালত আছিল কাৰণ আগতে যি কামৰূপ যি সিজেম আদালতত হৈ আছিল তাত কিন্তু যথেষ্ট লেহেমীয়া হৈছিল সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো আৰু এনে চাওঁতে 7 মাহ পাৰ হ'ব হৈছে যে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ৰহস্য বৰ্তমানো ৰহস্য উদ্ঘাটন হোৱা নাই ৰহস্য আৱৰ্ততে আছে কোনোৱে নাজানে যে কি পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যু হ'ল যিবোৰ অভিযোগ উত্থাপন হৈছে সেইবোৰ কিন্তু ভয়ংকৰ অভিযোগ আৰু আমাৰ অসমৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছআইটি এটা কথা কৈছে যে এইটো এটা হত্যাকাণ্ড ইয়াৰ আগত এটা পৰিকল্পিত হত্যাকাণ্ড জুবিন গাৰ্গক ছিংগাপুৰলৈ পৰিকল্পিতভাৱে লৈ যোৱা হৈছিল আৰু তাত হত্যা কৰা হৈছিল এইবোৰ যি অভিযোগ আছিল সেইবোৰ অভিযোগৰ ভিত্তিত এতিয়া শুনানি হ'ব তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী অমিপ্ৰহ মহন্ত জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকে এই সমগ্ৰ ঘটনাবোৰত কেনেকৈ জড়িত আছিল কাৰণ সকলোৰে বাবে কালিৰ দিনটোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আছিল কাৰণ দীৰ্ঘদিন ধৰি লাগি থকা এই সমগ্ৰ বিচাৰ প্ৰকৃত অৱয়গত ফাৰ্ষ্ট ট্ৰেক আদালতলৈ আহিল আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ আদালতত গোচৰটোৰ সোমবাৰৰ পৰা দৈনিক ভিত্তিত শুনানি আৰম্ভ হৈছে আজিও শুনানি আছে আজিও শুনানি হ'ব আজিও তিনিজন অধিবক্তাই নিজৰ যুক্তি দৰ্শাব 256/2025 নম্বৰ যোনটো গোচৰ আছে সেই গোচৰটোৰ শুনানি আৰম্ভ হৈছে আৰু সকলোৱে আশা কৰিছে যে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো খৰতকীয়া হ'ব আৰু জুবিন গাৰ্গৰ যিসকল অভিযুক্ত আছে যেটো কোৱা হৈছে হত্যাকাণ্ডৰ অভিযুক্ত 7 জন নাম হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিপ্ৰহ মহন্ত আৰু তেওঁৰ যি দুজন দেহৰক্ষী আছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকক কঠোৰ শাস্তি দাবী কৰি আছে কিন্তু তাৰ মাজতেই ক'ব বিচাৰিছো যে এতিয়া নতুনকৈ চাৰ্জ ফ্ৰেম গঠনৰ কামটো আৰম্ভ হৈছে আৰু এই সময়ছোৱাত তেওঁলোকৰ উকিলসকলে কেনেকৈ এই অভিযুক্তসকলক জামিন লাভ কৰিব পাৰি বা কেনেকৈ মুকলি আকাশৰ তললৈ আনিব পাৰি সেইবোৰত কিন্তু অধিক গুৰুত্ব দিছে কাৰণ এটা ডাঙৰ কথা যে এগৰাকী অমিপ্ৰহ মহন্ত যিগৰাকী অমিপ্ৰহ মহন্তক কোৱা হৈছে যে তেওঁ নিৰ্দোষী কিন্তু আটাইতকৈ ডাঙৰ কথা এছআইটিয়ে যেতিয়া তদন্ত কৰি আছিল তেওঁ মোবাইলৰ পৰা জুবিন গাৰ্গে সেই সাঁতুৰি থকা ভিডিঅ'টো ডিলিট কৰা হৈছিল আৰু তেওঁ সেইটো অসমৰ কোনোবা এজন ব্যক্তিলৈ প্ৰেৰণ কৰিছিল সেইটো এতিয়াও ৰহস্য আৱৰ্ততে আছে যে কোনে সেই ভিডিঅ'টো খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই ভিডিঅ'টো অমিপ্ৰহ মহন্তই ডিলিট কৰি দিছিল যেটো এছআইটিয়ে তেওঁ মোবাইলৰ পৰা উদ্ধাৰ কৰিছিল তেনেকেবোৰ ডাঙৰ খেলিমেলি এগৰাকী অমিপ্ৰহ মহন্তই কৰিছিল আৰু কিন্তু তথাপিও তেওঁ অধিবক্তাই কথাখিনি কৈছে যে তেওঁ নিৰ্দোষী আছিল যুক্তি দৰ্শাইছে আৰু নথিপত্ৰ দিবৰ কাৰণে পুনৰ 10 দিনৰ সময়সীমা এই অমিপ্ৰহ মহন্তৰ উকিলক দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা কিন্তু প্ৰথম কথা হৈছে যে এতিয়া জুবিন গাৰ্গে ন্যায় পাব কেতিয়া জুবিন গাৰ্গৰ পৰিয়ালে কৈছে ইতিমধ্যে কালি গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ লগত বাধ্যজতা সংগত কৰা ৰাজা বৰুৱা তথা পাৰ্থ গোস্বামী তেওঁলোকে মন্তব্য কৰিছে যে এইবাৰ যেহেতু ফাৰ্ষ্ট ট্ৰেক আদালতত সমগ্ৰ গোচৰটোৰ বিচাৰ চলিব অতি শীঘ্ৰেই এজনকৈ অভিযুক্তই কঠোৰ শাস্তি পাব চৰকাৰৰ পদক্ষেপক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে আৰু সকলোৱে আশা কৰিছে যে জুবিন হত্যাৰ গোচৰত অভিযুক্ত 7 জনে কঠোৰ শাস্তি পাওক আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই কঠোৰ শাস্তি দিয়া হওক ধন্যবাদ